12টা ৰাশিৰ ভিতৰত এই 5টা ৰাশিৰ মানুহৰ খং বহুত বেছি। সেই ৰাশিকেইটা কি কি জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। কিছুমান ৰাশিৰ মানুহৰ স্বভাৱ খুবেই খঙাল হয়। এই লোকসকলে নিজকে অতি উচ্চ বুলি গণ্য কৰে আৰু সকলো কামতে নিজকে শুদ্ধ বুলি প্ৰমাণ কৰিবলৈ চেষ্টা কৰে আৰু সেয়েহে এনে লোকক শত্ৰুতা চপাই বা অকাৰণে লাগি নোলোৱাটোৱেই ভাল। এই ৰাশিসমূহ কি কি জানি লওক। প্ৰথমটো ৰাশি হৈছে মেঘ ৰাশি। মংগল গ্ৰহ হৈছে মেঘ ৰাশিৰ অধিপতি। মংগল গ্ৰহক গ্ৰহৰ সেনাপতি বুলি গণ্য কৰা হয় আৰু এই ৰাশিৰ লোক অতি খঙাল প্ৰকৃতিৰ। এই ৰাশিৰ লোকসকলো মংগল গ্ৰহৰ প্ৰকৃতিৰ দ্বাৰা প্ৰভাৱিত হয়। যদি এই ৰাশিৰ লোকৰ সৈতে কাৰোবাৰ বিবাদ হয় তেন্তে মেঘ ৰাশিৰ লোকসকল ক্ৰোধিত হৈ পৰে আৰু যিকোনো পৰ্যায়লৈ যাব পাৰে। কোনোবাই যদি তেওঁলোকৰ লগত শত্ৰুতা চপাই লয় তেন্তে তেওঁলোকক ভালদৰে শিক্ষা দিয়াটো এওঁলোক পিছ পৰি নাথাকে। দ্বিতীয়টো ৰাশি হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ অধিপতি হৈছে সূৰ্য। গ্ৰহৰ ৰজা হোৱাৰ বাবে সূৰ্যৰ মেজাজ অতি উত্তপ্ত প্ৰকৃতিৰ হয়। এই কাৰণে সিংহ ৰাশিৰ লোক তেজস্বী হয় যদিও কিন্তু অতি খঙাল প্ৰকৃতিৰ হয়। সাধাৰণতে এওঁলোকে সকলোৰে লগত ভাল আচৰণ কৰে যদিও কাৰোবাৰ ওপৰত যদি এবাৰ খং উঠে তেওঁলোকৰ খং নিয়ন্ত্ৰণ কৰাটো খুবেই কঠিন। এই লোকসকলে নিজৰ আগত কাৰোৰে মত চলিবলৈ নিদিয়ে। এওঁলোকক ভুল প্ৰমাণ কৰিবলৈ চেষ্টা কৰিলে তেওঁলোকে ওলোটাই আপোনাকেই ভুল প্ৰমাণিত কৰিবলৈ পিছ হুহুকি নৰয়। সেয়েহে এই ৰাশিৰ লোকৰ সৈতে শত্ৰুতা চপাই নোলোৱাটোৱেই ভাল। তৃতীয়টো ৰাশি হৈছে বৃশ্চিক ৰাশি। মংগল হৈছে বৃশ্চিক ৰাশিৰ অধিপতি। লগতে ইয়াৰ প্ৰতীক হৈছে বিচ্ছু। এই ৰাশিৰ লোকৰ ভিতৰত অতিপাত খং লুকাই থাকে আৰু এনে সময়তে যদি কোনোবাই তেওঁলোকক অত্যাধিক আমনি কৰে তেতিয়া তেওঁলোকৰ খঙে সীমা চেৰাই যায়। তেতিয়া তেনে লোকৰ সৈতে যিকোনো ব্যৱহাৰ কৰিবলৈও কুণ্ঠাবোধ নকৰে। এনে লোকৰ সৈতে শত্ৰুতা চপাই লোৱাটো ব্যয়বহুল হ'ব পাৰে। চতুৰ্থটো ৰাশি হৈছে মকৰ ৰাশি। শনি গ্ৰহ হৈছে মকৰ ৰাশিৰ অধিপতি। শনিদেৱক কৰ্মফলৰ দাতা বুলি কোৱা হয়। সাধাৰণতে এই লোকসকলে জীৱনৰ যিকোনো কাম চিন্তাশীলভাৱে কৰে, কাকো দোষ দিব নিবিচাৰে। কিন্তু কোনোবাই যদি তেওঁলোকক প্ৰতাৰণা বা কষ্ট দিয়ে তেন্তে সেই কথা তেওঁলোকে কেতিয়াও পাহৰিব নোৱাৰে। এনে লোকক তেওঁলোকে এশেকনি দিহে শান্তি লাভ কৰে। পঞ্চমটো ৰাশি হৈছে কুম্ভ ৰাশি। শনি গ্ৰহ হৈছে কুম্ভ ৰাশিৰ অধিপতি। এই ৰাশিৰ লোকসকলে কাৰোবাৰ কিবা ভুল দেখিলেই বিৰক্ত হৈ পৰে। তেওঁলোকে কাৰো ক্ষতি নকৰে, সহ্যও নকৰে। কাৰোবাৰ বেয়া হোৱাটো সহ্য কৰিব নোৱাৰে। ভুলৰ বিৰোধিতা কৰাটো তেওঁলোকৰ স্বভাৱ। জীৱনৰ সকলো কথা নিজৰ মাজতে লুকুৱাই ৰাখে। সেইবাবেই ব্যক্তিগত জীৱনত কাৰো হস্তক্ষেপ এওঁলোকে ভাল নাপায়। কোনোবাই যদি এনে কৰে তেন্তে সহজেই তেওঁৰ স্থান এওঁলোকে ভালদৰে দেখুৱাই দিয়ে। কাৰ কাৰ লগত মিলিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।